হেল্ল' এভৰিৱান। যোৱাকালি যি অসম টেটৰ LP UPৰ বিজ্ঞাপন ওলালে, তাতে এতিয়া NIS DLED সকলে এপ্লাই কৰিব পাৰিবনে নাই তেওঁলোকৰ মনত অকণমান শংকা হৈ আছে। কিন্তু এতিয়া চাওক, যিখন নটিফিকেশ্যন ওলাইছে, মানে যিটো এডভাৰটাইজ ওলাইছে, এডভাৰটাইজৰ যিখিনি ৰুল দিছে তাৰ মতে 2 year ডিপ্ল'মা কোৰ্চ থাকিব লাগে। এতিয়া আপোনালোকে যিসকলে NISৰ DLED কৰিছে তেওঁলোকে জনাবচোন যে আপোনালোকৰ চাৰ্টিফিকেটত 2 বছৰ লিখা আছে নে 18 মাহ লিখা আছে। গতিকে যদি 2 বছৰ লিখা আছে চাৰ্টিফিকেটত, তেতিয়াহ'লে আপোনালোকে সকলোৱে এপ্লাই কৰিব, কাৰণ এতিয়ালৈকে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ক্লেৰিফিকেশ্যন দিয়া নাই কোনো ধৰণৰ। গতিকে আপোনালোকে এপ্লাই কৰি থ'ব, পিছত কি হয় দেখা যাব। কিন্তু এতিয়া হয়তো সকলোৱে অলপ শংকিত হৈ আছে, কিন্তু হ'লেও যেতিয়া জানুৱাৰী 2 তাৰিখৰ পৰা এপ্লাই কৰিবলৈ দিব, তেতিয়া আপোনালোকে এপ্লাই কৰি থ'ব। আপোনালোকেও এপ্লাই কৰি থ'ব, যিহেতু এতিয়ালৈকে কোনো ন'টিচ ওলোৱা নাই NIS DLED কৰিব নোৱাৰে বুলি। ইয়াত মাত্ৰ উল্লেখ কৰিছে, এডভাৰটাইজটোত উল্লেখ কৰিছে যে 2 বছৰীয়া কোৰ্চটো কৰিলেই হ'ব DLEDৰ। এতিয়া যদি NISৰ DLEDৰ চাৰ্টিফিকেটত 2 বছৰীয়া কোৰ্চ বুলি লিখা আছে, তেতিয়াহ'লে আপোনালোকেও এপ্লাই কৰি থ'ব। আপোনালোকে এতিয়া শংকিত হয়, কোনোবাই যদি এপ্লাই নকৰে, পিছত আকৌ আপোনালোকক কোনো ধৰণৰ যদি আৰু নটিফিকেশ্যন পিছত নোলায়, তেতিয়াহ'লে আপোনালোকেতো চাকৰি পাই যাব যিসকলৰ মাৰ্ক আছে। গতিকে আপোনালোকেও যদিও অকণমান চিন্তা হৈ আছে, তথাপি আপোনালোকে এপ্লাইটো কৰি দিব জানুৱাৰী 2 তাৰিখৰ পৰা। তাৰপিছত দেখা যাব আৰু কি হয়। যদি চৰকাৰৰ ফালৰ পৰা একো নটিফিকেশ্যন নোলায়, তেতিয়াহ'লে আপোনালোকে চাকৰিটো পায়ে যাব। আৰু কিছুমানে হয়তো অকণমান বিৰোধিতা কৰিবলৈ কৈ আছে যে NIS অকল বাহিৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে যিহেতু নটিফিকেশ্যন দিয়াই নাই, আপোনালোকে বাহিৰ কেনেকৈ হ'ব, বাহিৰ হোৱা নাই। গতিকে আপোনালোকে এপ্লাই কৰক। জানুৱাৰী 2 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন খোলা দিব। অনলাইন এপ্লাই কৰাৰ পিছত যেতিয়া চিলেকশ্যন প্ৰচিডিউৰ হ'ব, তেতিয়া দেখা যাব কি কয়। যদি ভেৰিফিকেশ্যনত কিবা কয় আপোনালোকক, আৰু কাৰণ এইটো কোৰ্চটো আগতে প্ৰযোজ্য আছিলে, এতিয়া নতুনকৈ অৰ্ডাৰ ওলালে, তথাপি অসম চৰকাৰৰ যি নিযুক্তি তাতে উল্লেখ কৰা নাই যে NIS কৰিব নোৱাৰে বুলি উল্লেখ কৰা নাই, মাত্ৰ উল্লেখ কৰিছে DLEDৰ 2 বছৰীয়া পাঠ্যক্ৰমটো কৰা থাকিব লাগিব। গতিকে এতিয়া আপোনালোকে এপ্লাই কৰক। যদি কিবা নটিফিকেশ্যন ওলাইতো গম পাব, আৰু পাৰিলে আপোনালোকে যদি সকলোৱে মিলি এবাৰ DWৰ অফিচত গৈ খবৰ লয়, তেতিয়াহ'লে আৰু ভাল হ'ব, কাৰণ আপোনালোকৰ মনত থকা সংকোচ ভাৱখিনি তেতিয়া দূৰ হৈ যাব। যদি তেওঁলোকৰ ফালৰ পৰা কয় যে কোনো ধৰণৰ প্ৰব্লেমেই নাই, তেতিয়াহ'লেতো আৰু চিন্তাৰ কোনো কাৰণ নাই। যিসকলৰ উপযুক্ত মাৰ্ক থাকিব তেওঁলোকে চাকৰি নিশ্চয় পাব। ধন্যবাদ।